অধিপতি বাসভৱনৰ হাউচ গাৰ্ডৰ আত্মহনন ঘটনাক কেন্দ্ৰ কৰি তামোলপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পুনৰবাৰ জনাইছো, তামোলপুৰত মহকুমাধিপতি বাসভৱনৰ হাউচ গাৰ্ডৰ আত্মহনন ঘটনাক কেন্দ্ৰ কৰি তামোলপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। লগতে আত্মহনন কৰা ব্যক্তিজনৰ নাম বুধিন্দ্ৰ বড়ো বুলি জানিব পৰা গৈছে। তামোলপুৰ মহকুমাৰ মহকুমাধিপতি বাসভৱনৰ চৌহদত আজি এজন হাউচ গাৰ্ডে আত্মহননৰ পথ বাছি লোৱা এই লৈ চাঞ্চল্য অব্যাহত সমগ্ৰ তামোলপুৰত। হাউচ গাৰ্ডজনৰ নাম বুধিন্দ্ৰ বড়ো, বয়স 40 বছৰ বুলি জানিব পৰা গৈছে। আত্মহননৰ সম্পূৰ্ণ কাৰণ জানিব পৰা নাই যদিও পাৰিবাৰিক কন্দলৰ বাবে আত্মহননৰ পথ বাছি লোৱাৰ সন্দেহ কৰা হৈছে। পুনৰবাৰ জনাইছো, তামোলপুৰ মহকুমাৰ মহকুমাধিপতি বাসভৱনৰ চৌহদত আজি এজন হাউচ গাৰ্ডে আত্মহননৰ পথ বাছি লোৱাত এই লৈ চাঞ্চল্য অব্যাহত সমগ্ৰ তামোলপুৰত। হাউচ গাৰ্ডজনৰ নাম বুধিন্দ্ৰ বড়ো, বয়স 40 বছৰ বুলি জানিব পৰা গৈছে। আত্মহননৰ সম্পূৰ্ণ কাৰণ জানিব পৰা নাই যদিও পাৰিবাৰিক কন্দলৰ বাবে আত্মহননৰ পথ বাছি লোৱাৰ সন্দেহ কৰা হৈছে। গম পালো যে আপোনাৰ কোৱাৰ্টাৰত এজন হাউচ গাৰ্ডে ছুইচাইড কৰিছে। বুধিন বড়ো বোলা এজন হাউচ গাৰ্ড আছিলে। তেওঁ ইয়াতে কৰ্মৰত আছিলে পিছত। তাৰপিছত এই তেখেতৰ এতিয়া যোৱাকালি ৰাতি ইয়াত তেখেতে মানে আত্মহনন কৰে। এতিয়া প্ৰয়োজনীয় যিখিনি মানে আমাৰ অফিচিয়েলি কৰিব লগা আছে ইনকুৱেষ্ট আৰু পুলিচক খবৰ দি পিনে ইনকুৱেষ্টটো কৰা হৈছে। তেওঁৰ এনেই ঘৰ বাগানপাৰাত ঘৰ, আৰু ইয়াত তেওঁ মই অহা আগৰ পৰা ইয়াত কৰ্মৰত আছিলে। তাৰপিছত এইটোৱে আৰু বেয়া লাগিছে। সদায় লগ পাই আছিলোঁ। কিবা কি কাৰণ কিবা গম পাই এনেই তেখেতৰ লগৰ যিখিনি কৰ্মী আছে অলপমান তেওঁ মানে কি টেনশ্যনত থকা বুলি মোক কৈছিলে। তেওঁ কিবা মানে ঘৰুৱা প্ৰলোভন থকা বুলি কৈছে। মই নাজানিম সিমানখিনি কিন্তু তেখেতসকলে সেইখিনি কথাই কৈছিলে। বেমাৰ আজাৰত ভুগি থকা বুলি শুনিছোঁ। বেমাৰ আজাৰতো ভুগি থকা বুলি শুনিছিলোঁ।